ৰাজ্যৰ স্বাস্থ্য কেন্দ্ৰৰ ফোপোলা স্বৰূপ চিকিৎসক অবিহনে চলিছে কামৰূপ বংশৰ নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ, যাৰ ফলত বৃহত্তৰ অঞ্চলটোৰ ৰোগী আৰু ৰাইজৰ মাজত অসুবিধাৰ সৃষ্টি হৈছে। মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টিৰ শুৱালকুছি মহকুমাৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত বংশৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত সকলো অত্যাধুনিক সা সুবিধা থকাৰ পিছতো স্থায়ী চিকিৎসক নিযুক্তি দিয়াৰ অভিযোগ উত্থাপিত হৈছে। মাত্ৰ এগৰাকী এবছৰীয়া প্ৰশিক্ষণৰত চিকিৎসক নিযুক্তি দিয়ে দায়িত্ব সামৰিছে স্বাস্থ্য বিভাগে। অতি শীঘ্ৰেই চিকিৎসালয়খনত স্থায়ী চিকিৎসকক নিযুক্তি দিবলৈ আহ্বান ৰাইজৰ। একচুৱেলি আমাৰ ইয়াতে স্থায়ী ডক্টৰ আছিলে, ডক্টৰ কনক কলিতা, আয়ুৰ্বেদিক ডক্টৰ হয়। তেখেতে যোৱা বছৰ ঢুকাইছে। তাৰপিছত ইয়াতে 1 ইয়াৰ ডক্টৰ এজনী আহিছে। ইয়াতে একচুৱেলি কিমান ডক্টৰৰ প্ৰয়োজন সেইটো ঠিক জনা নাযায়, কিন্তু বৰ্তমান একজন আছে। কি কি সুবিধা ইয়াত আছে? ইয়াতে গোটেইখিনি সুবিধা আছে। ANC চেকআপৰ পৰা আদি কৰি লেবৰেটৰী ছাৰ্ভিচ, ফাৰ্মাচী ছাৰ্ভিচ গোটেইখিনি আছে। কিন্তু এজনী ডক্টৰে যে ইয়াত হয় নেকি? একচুৱেলি বৰ্তমান এজনী ডক্টৰে আছে আমাৰ তাত, সেইটো চলি আছে আমাৰ। স্থায়ী ডক্টৰ নহয়? তেখেতে 1 ইয়াৰ হয়। কিন্তু ইয়াত স্থায়ী ডক্টৰ নোহোৱাত অসুবিধা হোৱা বুলি ৰাইজৰ অভিযোগ উত্থাপন কৰিছে। এইটো আচলতে স্থায়ী ডক্টৰ একচুৱেলি লাগে, স্থায়ী ডক্টৰ লাগে, কিন্তু এজনী স্থায়ী ডক্টৰ আছিলে বুলি গম পাওঁ। মই নতুনকৈ আহিছোঁ তাৰমানে, ডক্টৰ নমিতা বুলি। তেখেত বৰ্তমান হেৰি আছে, এটাচমেণ্ট ক'ৰবাত আছে। সদক ইয়াতে এজন স্থায়ী ডক্টৰ লাগে আমাক। মই এই অঞ্চলৰে বাসিন্দা, গতিকে ময়ো জানো। আমাৰ ইয়াতে এবছৰীয়া ডক্টৰ এজনী আছে, তেওঁ বৰ্তমান ৰেগুলাৰ আহি থাকে। আৰু আমাৰ কিছুমান কাম কাজ কৰাৰ কাৰণে এজন স্থায়ী ডক্টৰ লাগে। বৰ্তমান নাই নেকি? বৰ্তমান নাই স্থায়ী। কেতিয়াৰ পৰা স্থায়ী ডক্টৰ নাই? আজি ডক্টৰ কনক কলিতা মৰাৰ পিছৰ পৰা নাই। কিমানজন এনে চিকিৎসকৰ প্ৰয়োজন ইয়াতে? চিকিৎসক এনেইতো আমাক বেছিয়ে লাগে, কমেও 2-3জন লাগে। ৰোগীৰ সংখ্যা কেনেকৈ ইয়াতে? ৰোগীৰ সংখ্যা ইয়াতে কেতিয়াবা হয় 40-50, কেতিয়াবা 10-20 হয়। ইয়াত গোটাই সুবিধা আছে, ফাৰ্মাচীৰ পৰা, লেবৰ পৰা, পৰীক্ষা কৰা। কেৱল ডক্টৰ এজন স্থায়ী লাগে। শুৱালকুছিৰ পৰা শিৱৰাম বৈশ্যৰ ৰিপৰ্ট, নিউজ ৰিপৰ্ট টুডে।